বেলুন ফুলোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লৈছো। এই বেলুন ফুলোৱা প্ৰতিযোগিতাৰ বাবে আমি তোমালোকৰ হাতত এটাকৈ বেলুন দি থৈছো। সকলোৱে পাইছানে? ঠিক আছে। প্ৰথমতে দিয়া বেলুনটো তোমালোকে ফুলাই হোৱাৰ পিছত এই আগফালে তোমালোকৰ বেলুনৰ পেকেট কেইটা আছে। মই অকমান সুবিধা হোৱাকৈ আৰু অলপ আগুৱাই দিছো। তাৰপিছত এই বেলুন সন্মুখত আছে। তাৰ এটা ফুলাই হোৱাৰ পিছতে দ্বিতীয়টো বেলুন ল'ব লাগিব, লৈ তোমালোকে ফুলাব লাগিব। কিবা কাৰণত যদি বেলুনটো ফুটা থাকে তেনেহলে সেই বেলুনটো কি কৰিব লাগিব, পটককে থৈ আৰু এটা বেলেগ বেলুন লৈ ল'ব লাগিব। আৰু সময় তোমালোকৰ বাবে থাকিব মাত্ৰ 1.5 মিনিট। 1.5 মিনিটত কোনে কেইটা বেলুন ফুলাব পাৰিছা, আটাইতকৈ বেছি ফুলোৱা সেইটো হিচাপত আহিব। মই 1 2 3 বুলি কম, 3 বুলি কোৱাৰ লগে লগে তোমালোকে ফুলাব আৰম্ভ কৰিবা দেই। হ'ব? 1 2 3। সময় শেষ।